আজিৰ কাৰ্যসূচীটো আছিলে আমাৰ যিসকল অংগনবাদী ৱৰ্কাৰ তেখেতসকলৰ মাজত মোবাইল ফোন বিতৰণ কৰা। আপোনালোকে জানি সুখী হ'ব যে আমাৰ ৰাজ্য চৰকাৰে অংগনবাদী ৱৰ্কাৰসকলক একোটাকৈ মোবাইল ফোন দিছে আৰু এই মোবাইল ফোনটোত পোষানৰ যিটো এপ সেই এপটো আছে। এই মোবাইল ফোনটো হোৱাৰ পৰা তেওঁলোকৰ অংগনবাদীৰ কাম কাজ কৰিবলৈ যথেষ্ট সুবিধা হ'ব আৰু আজি আমি মঙলদৈ সমষ্টিৰ যিসকল ৱৰ্কাৰ আছিলে তেখেতসকলক আনুষ্ঠানিকভাৱে এই মোবাইল ফোন প্ৰদান কৰিলোঁ। আমাৰ সন্মানীয় বিধায়ক মহোদয় আছিলে, বিভিন্ন ডিপাৰ্টমেণ্টৰ বিষয়া আৰু আমাৰ অংগনবাদী ৱৰ্কাৰসকল আছিলে। আজি প্ৰায় আমি 1800 গৰাকী অংগনবাদী ৱৰ্কাৰলৈকে মোবাইল ফোন বিতৰণ কৰিছোঁ। ধন্যবাদ। অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত বিশেষভাৱে দৰং জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি আমি বিশেষভাৱে মঙলদৈ সমষ্টিৰ অন্তৰ্গত দুটা প্ৰজেক্ট পূব মঙলদৈ আৰু পশ্চিম মঙলদৈ সংহত ইউনিয়ন প্ৰকল্পৰ 720 গৰাকী অংগনবাদী কৰ্মী প্ৰাৰম্ভিক পৰ্যায়ত আজি আমি তেওঁলোকক মোবাইল বিতৰণ কৰিব। পৰৱৰ্তী পৰ্যায়ত আমাৰ দৰং জিলাত 1847টা অংগনবাদী কেন্দ্ৰৰ কাৰণে বিশেষভাৱে মোবাইল আহিছে। প্ৰাথমিক পৰ্যায়ত আজি আমি আনুষ্ঠানিকভাৱে মঙলদৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে দুটা প্ৰজেক্টৰ আমি মোবাইল বিতৰণ কৰিলোঁ। বাকী অৱশিষ্ট যিখিনি থাকিল অহা সোমবাৰে আমি বিশেষকৈ দলগাঁও LAC প্ৰসংগত দুটা প্ৰজেক্টৰ অংগনবাদী কৰ্মীসকলক বিতৰণ কৰিম। তাৰ পৰৱৰ্তী পৰ্যায়ত শ্ৰীবাজাৰ সংহত ইউনিয়ন অধীনত। গতিকে আমি আশা ৰাখিছোঁ আজি এই মোবাইল বিতৰণে অংগনবাদী কৰ্মীসকলৰ এটা বহুদিনীয়া আশা আছিল, তেওঁলোকক মোবাইল লাগে। গতিকে অসম চৰকাৰৰ ফালৰ পৰা যিহেতু মোবাইল দিয়া হ'ল, গতিকে আমি ভাবিছোঁ অনাগত দিনত তেখেতসকলৰ নিশ্চয় উপকৃত হ'ব। মই আপোনালোকক এইখিনি ক'ব বিচাৰিছোঁ যে কাৰণ শিশুসকলৰ শাৰীৰিক বৌদ্ধিক মানসিক বিকাশৰ কাৰণে এটা ডিভাইচ হ'ল এণ্ড্ৰইড মোবাইল লাগে। কাৰণ আজিকালি পোষণ টেকাৰত অংগনবাদীসকলৰ শিশু বিকাশৰ মানদণ্ড নিৰূপণ কৰিবলৈ হ'লে মোবাইলত এটা এপ আছে। এই এপৰ যোগেদি তেওঁলোকৰ শাৰীৰিক বৌদ্ধিক বিকাশৰ যিখিনি মাপকাঠি আমাৰ সঠিকভাৱে নিৰূপণ কৰিবৰ কাৰণে এটা মাপক হিচাপে আমাক যোগান ধৰিছে। আমি আশা ৰাখিছোঁ যিহেতু এইটো অংগনবাদী কৰ্মীসকলে তেওঁলোকৰ অফিচিয়েল পাৰপাছত ইউজ কৰিব, গতিকে কণ শিশুসকলৰ ক্ষেত্ৰৰ কাৰণে তেওঁলোকৰ খেলনা সামগ্ৰী হিচাপে দিয়া হোৱা নাই। কেৱল অংগনবাদী কৰ্মীসকলৰ দৈনন্দিন যিখিনি কাম হ'ব সমাজ কল্যাণ বিভাগৰ নিৰ্ধাৰণ দিয়া, সেই কামখিনি তেওঁলোকে সুচাৰুৰূপে নিৰীক্ষণ কৰিবৰ কাৰণে বিভাগৰ ফালৰ পৰাই মোবাইলটো তেওঁলোকক বিতৰণ কৰা হৈছে। হয়, নমস্কাৰ। মই দৰং পশ্চিম মঙলদৈ ICDSৰ ৱৰ্কাৰ হয়, 14 নম্বৰ বাগিচা জোবা অংগনবাদী চেণ্টাৰ। আমাৰ আজি বহুদিনীয়া দাবী এটা পূৰণ হ'ল। মই এই দাবী পূৰণৰ অৰ্থে মই অসম চৰকাৰ আৰু সন্মানীয় বিধায়ক মহোদয় আৰু আমাৰ যিসকল কাৰ্যকৰ্তা আছে এইখিনিৰ লগত জড়িত অলপ ধন্যবাদ জনাব খুজিছোঁ মোৰ এই বক্তব্যৰ দ্বাৰা। আজি এই মোবাইলটো পাই আমাৰ বহুদিনীয়া দাবী এটা পূৰণ হ'ল। যিহেতু আজিকালি সকলোৱে জানে মোবাইল নহ'লে একো কামেই কৰিব নোৱাৰে আৰু আমাক এনেকুৱা এটা এপ দিছে পোষণ ট্ৰেকাৰ। আমি চব আমাৰ সকলো কৰ্মৰাজিৰ ডাটা চব তাতেই ছেভ হৈ থাকে। মোবাইলটো নোহোৱাৰ কাৰণে আমি নিজৰ পাৰ্চনেল মোবাইল ইউজ কৰি কিনে আমি কামখিনি কৰি আছিলোঁ, কিন্তু আমাৰ সেইখিনি আমাৰ মানে সক্ষম নহয়। সকলোৰে তাতো নিজৰ মোবাইল দামী মোবাইল নাথাকে। গতিকে আমাৰ এইটো দিছিলে তেওঁলোকে, কিন্তু মাজতে বেয়া হৈ থাকিলে। তাৰ কাৰণে আমাৰ বহুত অসুবিধা আমি সন্মুখীন হৈছিলোঁ। গতিকে এতিয়া মোবাইলটো পাই মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। মই অশেষ মানে সুখী অনুভৱ কৰিছোঁ মোবাইলটো পাই কেনে। এতিয়া আমাৰ কামখিনি কৰিবৰ কাৰণে অন্ততঃ আমাৰ সুবিধা হ'ব। সঁচাকৈ আমি যতনেৰে আগবঢ়াই লৈ যোৱাৰ দায়িত্ব আপোনালোকৰ। বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত থকা মঙলদৈত স্থিত জ্ঞান বিকাশ একাডেমী দুটা ডাইলগ নাটকৰ হ'ব, কিন্তু আগতীয়াকৈ আমাৰ জিলাত বিধায়ক ডাঙৰীয়াই অংগনবাদী সহায়িকাসকলক উচিত আমাৰ সৈতে উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ মঙলদৈ সমষ্টিক বিভিন্ন ক্ষেত্ৰত বহুদিন আমি পিছ পৰি থকাৰ পিছত পূব মঙলদৈ আৰু পশ্চিম মঙলদৈ সংহত উন্নয়ন প্ৰকল্প বিষয়ৰ উপৰিও মোৰ সন্মুখৰ আসন অলংকৃত কৰা বিধায়ক বসন্ত দাস ডাঙৰীয়াদেৱ, মঞ্চত উপবিষ্ট আমাৰ আয়ুক্ত পৰাগ কাকতি ডাঙৰীয়াদেৱ, মঞ্চত উপবিষ্ট বিধায়ক মহোদয়ৰ উপস্থিতিত আৰু বিশিষ্ট ব্যক্তিসকলৰ ৰাইজৰ উপস্থিতিত ডাউনলোড কৰিব। এই পৰ্টেলৰ যেতিয়া ডাউনলোড হ'ব তাৰ পৰা নিজে অনলাইন তেওঁলোকে বেংকত প্ৰতাপ বৰদলৈ ডাঙৰীয়াই ভাষণ দিলে অকণ ডাঙৰ কৰি এটাও কৈছে।
আৰু আমাৰ আয়ুক্ত ডাঙৰীয়ে যিখিনি কথা কৈছে এইখিনি ধুনীয়াকৈ আধুনিক গীত আপোনালোকে উপস্থাপন কৰিছে। পৰৱৰ্তী কাৰ্যসূচী হিচাপে আছে আজিৰ যি আমাৰ কাৰ্য আৰু আমাৰ ডিচিচাৰে কোৱা নিচিনাকৈ ৰীল বা এইবিলাক ফেচবুক মাৰিব নোৱাৰি, কিন্তু চৰকাৰে যে আপোনালোকক মোবাইল হ'ব, কিয়নো আমাৰ মাজত স্থানীয় বিধায়কৰ উপৰিও আমি বিভিন্ন অতিথিবৃন্দলৈ আমন্ত্ৰণ কৰি তেখেতক মোবাইল প্ৰদান কৰিব। সন্মানীয় জিলা আয়ুক্ত মহোদয়ে মোবাইল প্ৰদান কৰিব। অঙ্গনবাড়ী চেণ্টাৰৰ দীপ্তিমণি নাথ অঙ্গনবাড়ী কৰ্মী, তেখেতক মোবাইল প্ৰদান কৰিব। দক্ষিণ বৰক্ষেত্ৰ অঙ্গনবাড়ী চেণ্টাৰৰ দুলমণি হাজৰিকা।